সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 31 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 8:05 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাতিপুৱা 5:52 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ মনুষ্য গণ হ'ব মনুষ্য ৰস্তি অগ্নিযোগ, অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 5:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ ৰস্তি, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগাযোগ, কিন্তু শেষ ৰাতি 4:37 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 45 দিনীয়া দোখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:26 পৰা 2:10। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9 বজাৰ পৰা 10:09। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত হয়তো প্ৰয়োজনতকৈ অকণমান বেছি কাম কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি কাম বনৰ প্ৰতি গুৰুত্ব ৰাখিব, নিজৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। খৰচ কিন্তু আপোনাৰ হ'ব। আজি খৰচ নিয়ন্ত্ৰণ কৰি ৰাখিম বুলি ভাবিও হয়তো আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব। ঘৰৰ কাম বনত আপুনি আজি অংশগ্ৰহণ কৰিব লাগিব। ঘৰৰ কাম বনতো আপোনাৰ আজি এক বিশেষ গুৰুত্ব থাকিব লাগিব, নহ'লে হয়তো কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু জীৱনসংগীৰ ফালৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। প্ৰিয়জনে আপোনাক সহায় সহযোগিতা কৰাও দেখা যাব। আপুনি প্ৰিয়জনৰ কথা মতেই যদি চলে তেতিয়াহ'লে দেখিব আপুনি নিজক এক বিশেষ ব্যক্তি কৰি তুলিব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰতো ভাল ফলাফল আপুনি নিশ্চয় লাভ কৰিব। ভৱিষ্যতৰ কোনোবাই হয়তো উপদেশ আপোনাক আজি দিব পাৰে। গতিকে এনে কোনো ব্যক্তিয়ে আপোনাক কিবা উপদেশ দিব, যি উপদেশে আপোনাৰ ভৱিষ্যতে কিছু সহায় কৰিব। প্ৰেম সম্পৰ্কটো আজি মধুৰতা থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰাও কিবা খবৰ হয়তো লাভ কৰিব পাৰে। আনৰ সহায়ৰ যোগ আছে। আপুনি যিকোনো ক্ষেত্ৰতে আগ নবঢ়ক কিয় আনে আপোনাক ক'ৰবাত নহয় ক'ৰবাত সহায় কৰিব। বিদ্যাত অকণমান মধ্যম, পঢ়াত দিনটোৰ শেষৰ ভাগত অনিচ্ছা ভাৱ বাঢ়িব পাৰে। বাকী দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে,
সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান বাহিৰা বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে, গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি নতুন নতুন কৌশল আয়ত্ত কৰিব পাৰিব, ভাল কথা জানিব পাৰিব, ভাল কথা আজি শিকাৰো যোগ দেখা পোৱা গৈছে। আজি চিন্তা সিমান কৰি নাথাকিব, চিন্তা কৰি থাকিলেহে অকণমান হয়তো নিজকে কিছু আনকমফৰ্টেবল অনুভৱ কৰিব পাৰে, কিন্তু যিমান কমকৈ চিন্তা কৰিব সিমানে আপোনাৰ দিনটো শুভ হৈ পৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ সমস্যাবোৰো সমাধান হোৱা দেখা যাব, গতিকে যদি কিবা ধনৰ সমস্যা চলি আছে সেই সমস্যাবোৰ নোহোৱা হ'ব। নিজৰ ক্ষমতা দক্ষতাবোৰো আপুনি কৰ্মক্ষেত্ৰত অৱশ্যে দেখুৱাব পাৰিব, কিন্তু কৰ্মটো অকণমান মাজে সময়ে হয়তো চিন্তা কৰি থকা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কাম একাষৰীয়া কৰি এই ৰাশিৰ ব্যক্তিসকলে সামাজিক কাম নতুবা আনৰ কিবা কাম কৰাহে দেখা যাব, গতিকে যিমান পাৰে আপুনি পৰিয়ালতো গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি সৰু সুৰা যাত্ৰাৰ যোগ আছে আৰু যাত্ৰা কৰিলে সেই যাত্ৰা আপোনাৰ যথেষ্টখিনি ৰোমান্টিক হৈ পৰিব। যিসকল ব্যৱসায়ী তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি লাভৰ পৰিমাণ অন্য দিনৰ তুলনাত আৰু অকণমান বাঢ়িব, গতিকে ব্যৱসায়ত বিশেষ এক লাভৰ যোগ দেখা পোৱা গৈছে। আৰু আপুনি আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব আৰু আপোনাৰ কাম বন কৰাৰ এক বিশেষ ব্যক্তিত্বই আনক আপোনাৰ পিনে আকৰ্ষিত কৰি তোলাও দেখা যাব। বৈবাহিক ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ আজি হয়তো কথাৰ অকণমান অমিল ইজনৰ সিজনৰ মাজত থাকিব পাৰে। বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰতো শুভ, পঢ়া শুনাটো এৰি সেই ব্যক্তিসকলে কিবা ভাল খবৰ লাভ কৰিব। আৰু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে নিজেই জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, আপোনালোকে সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ভাগ্য ফলবোৰৰ বিষয়ে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব, গতিকে আত্মবিশ্বাস মনোবল সাহস আজি বৃদ্ধিৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। লগতে নৃত্য গীত কলা কৌশলৰ লগত এই ৰাশিৰ ব্যক্তিসকলক আজি অকণমান জড়িত থকাও দেখা যাব। ভাতৃ ভগ্নীয়ে হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকক ধন ধাৰে দিবলগীয়াও নতুবা ধন দিবলগীয়া আপুনি হ'ব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভ, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ সৈতে দিনটোৰ অধিক সময় আপোনাৰ পাৰ হ'ব। কিন্তু যদি সন্ধিয়াৰ ভাগত ক'ৰবাত যাম বুলি ভাবি আছে সেই পৰিকল্পনাসমূহ হয়তো অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে লগ হৈ কৰা কামত বিশেষ সফলতা লাভ কৰিব। অকলে কাম কৰিলে হয়তো সেই কামত ভবামতে হয়তো ফলাফল নাপাব পাৰে, কিন্তু লগ হৈ কৰিলে নিশ্চয় সেই কামত আপুনি সফলতা লাভ কৰিব। কোনোবাই আজি আপোনাৰ অপেক্ষা কৰি থকাও দেখা যাব। লগতে আজি দিনটোত নতুন নতুন সুবিধাও লাভ কৰিব, গতিকে হঠাৎ আপোনাৰ সন্মুখত কিবা হয়তো ভাল সুবিধাও আজি দিনটোত আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলক অকণমান লিখা পঢ়াত কমকৈ ব্যস্ত থকা দেখা যাব, কাৰণ পঢ়া শুনা কৰিব বহিলে হয়তো বেলেগ কিবা কামৰ বোজাই আজি পঢ়া শুনাৰ পৰা অকণমান দূৰত লৈ যোৱা দেখা যাব। বিশেষকৈ বন্ধুৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ বিদ্যাৰেই হওক নতুবা কিবা প্ৰয়োজনীয় কামেই হওক বাকী ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী কিন্তু অন্য দিশত আপোনাৰ শুভ হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা মনত
ৰাখিব নোৱাৰিব কাৰণ মনৰ কথাবোৰ আনক ক'বলৈ আজি ইচ্ছা যাব। দিনটো অৱশ্যে আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। য'তেই আপুনি হাত নিদিয়ক কিয় সেই ক্ষেত্ৰত আপোনাৰেই লাভ হোৱা দেখা যাব। কিন্তু বেছি খৰচ কৰাৰ পৰা অকণমান দূৰত থাকিব। খৰচ হয়তো প্ৰয়োজনতকৈ অকণমান হ'লেও আজি বৃদ্ধি পাব পাৰে। আজি আনৰ কথা শুনাৰ চেষ্টা কৰিব কাৰণ আনৰ কথা শুনিলে আপোনাৰ দিনটোত কিবা সমস্যাৰ সমাধানো আপুনি বিচাৰি পাব। প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনে অকণমান কিবা কথাত খং কৰিব পাৰে। প্ৰিয়জনক হয়তো অকণমান সন্তুষ্ট কৰিবলগীয়াও আপুনি হ'ব পাৰে। লগতে যদি আপুনি নতুন কৰ্মৰ সন্ধানত আছে, ইণ্টাৰভিউ আছে ক'ৰবাত নতুবা কৰ্ম বিচাৰি আছে, তেতিয়াহ'লে আজি তেনে ক্ষেত্ৰত শুভ খবৰ লাভ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি সকলো কাম শেষ কৰি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত কামত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ ব্যক্তিগত কামত অকণমান ব্যস্ত থকা দেখা যাব। বিবাহিতসকলৰ প্ৰিয়জনে অকণমান কিবা কথাত খং ৰাগ কৰাও দেখা যাব। আৰু কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আজি সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ হৈ পৰিব। কিন্তু কোনোবা ব্যক্তিৰ কিবা কথাই অকণমান মনত হয়তো নিৰাশ ভাৱৰ সৃষ্টিও কৰিব পাৰে। গতিকে আনৰ কথা বৰ বিশেষ নুশুনাটোৱেই ভাল হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো খুব শুভ দেখা পোৱা গৈছে। কাৰণ আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব। মনোবল, আত্মবিশ্বাস, সাহসবোৰ আজি বৃদ্ধি পাব। কিন্তু পিতৃ মাতৃয়ে হয়তো অকণমান বেছি খৰচ কৰিলে কিবা কথা শুনাব পাৰে। হয়তো অকণমান খঙালভাৱে কিবা কথা আজি পিতৃ মাতৃয়ে আপোনাক ক'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ঘৰৰ কিন্তু দায়িত্ব আপুনি ল'ব লাগিব। যদি দায়িত্ব নলয় তেতিয়াহ'লে কিন্তু ঘৰৰ কোনোবা ব্যক্তিয়েও অকণমান খং কৰিব। গতিকে যিমান পাৰে আপুনি ঘৰৰ দায়িত্ববোৰ লোৱাৰ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। হঠাৎ কোনোবা ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ এক বিশেষ যুগ আছে। গতিকে আপুনি কৰ্মত যদি অকণমান বাহিৰতো ওলাই যায় তেতিয়াহ'লেও দেখিব আপুনি মান সন্মান নিশ্চয় লাভ কৰিব। ঘৰৰ সদস্যসকলৰ সৈতে অৱশ্যে আপুনি বন্ধুৰ দৰে কথা বতৰাবোৰ শ্বেয়াৰ কৰাও আপোনাক পৰিলক্ষিত হ'ব। অকণমান মনত আপোনাৰ বিভিন্ন ধৰণৰ চিন্তাও চলি থাকিব পাৰে। গতিকে হয়তো নতুন নতুন চিন্তাও আপোনাৰ আজি মনলৈ আহি থাকিব। আজি জীৱনসংগীৰ আপত্তি পূৰণ কৰিবলগীয়া হয়তো দিনটোত হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত আপোনাৰ দিনটো শুভ হৈ পৰিব। আজিৰ বাবে দিনটোত শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে পাৰিলে খোৱা লোৱাত অকণমান যত্ন ৰাখিব। নহ'লে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি ধন খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। কৰিব নলগীয়া ঠাইতো হয়তো আপোনাৰ দিনটোত আজি খৰচ হ'ব পাৰে। আজি কিন্তু পাৰিবাৰিক ক্ষেত্ৰত যিমান পাৰে সকলোৰে সৈতে ভালদৰে কথা বতৰা কোৱাৰ চেষ্টা কৰক। নহ'লে হয়তো পৰিয়ালৰ সৰু সুৰা মতভেদৰ সম্ভাৱনাও আহি পৰিব। গতিকে গুৰুত্ব ৰাখিব। ৰাতিপুৱাৰ ভাগতে হয়তো আপুনি সোনকালে শুই উঠিবলগীয়া হ'ব পাৰে আৰু ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ আজি আপুনি লাভ কৰিব। গতিকে হঠাৎ কিবা হয়তো খবৰ কৰ্মত আপোনাৰ আহিব পাৰে। আজি ঘৰত যদিও সময় পাৰ কৰিম বুলি ভাবি আছে কিন্তু ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। আজি
পুৰণা চিন্তা মনত আহিব, পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত অকণমান আহিব পাৰে। জীৱনসংগীয়ে কিন্তু আপোনাৰ খৰচ আজি অকণমান বৃদ্ধি কৰাব। বাকী সন্ধিয়াৰ ভাগত সৰু সুৰা ভ্ৰমণ যাত্ৰাৰ যোগ আজি পৰিলক্ষিত হৈছে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব আপোনাৰ 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান বাহিৰা বস্তু পঢ়িবলৈ ইচ্ছা কৰাও দেখা যাব। অৱশ্যে মনত আজি অকণমান চিন্তা চলি থাকিব। নতুন নতুন চিন্তাৰ উদয় হোৱা আপোনাৰ মনত আজি দেখা পোৱা গৈছে। আজি ধন সঞ্চয় কৰাৰ কিছু ইচ্ছা আপোনাৰ থাকিব, কিন্তু ক'ৰবাত খৰচো আপুনি কৰিব লাগিব। কিন্তু কেনেকৈ ধন সঞ্চয় কৰিব পাৰি সেই চিন্তাবোৰ আপোনাৰ মনত নিশ্চয় চলি থাকিব। ঘৰুৱা কাম বনত আপুনি ঘৰৰ কোনোবাক সহায় কৰিব লাগিব। আপুনিও হয়তো আজি ঘৰৰ কাৰোবাৰ পৰা সহায় সহযোগিতা লাভ কৰা দেখা পোৱা যাব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আজি দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। প্ৰেমত মধুৰতাও আহিব। কৰ্মক্ষেত্ৰত আপুনি যি ক'ব সেই কথাবোৰ সকলোৱে অৱশ্যে মানিও চলিব, যাৰ বাবে কৰ্মত আপোনাৰ এক বিশেষ প্ৰভুত্বতা থকা দেখা যাব। ঘৰৰ কোনোবা সদস্যই হয়তো আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব, কিন্তু আপোনাৰ হাতত সিমান সময় আজি নাথাকিব। জীৱনসংগীয়েও আপোনাক আজি কিছু বিশেষ যেন অনুভৱ কৰাব, কাৰণ হঠাৎ কিবা ছাৰপ্ৰাইজ আজি প্ৰিয়জনে দিয়াও পৰিলক্ষিত হ'ব। বিদ্যাটো এৰি সেই ব্যক্তিসকলে অসাধাৰণ বিষয় অৰ্থাৎ কিছু বাহিৰা বিষয় পঢ়া শুনা কৰিব বিচৰাও দেখা যাব। কিন্তু আজি হয়তো ঘৰৰ কিবা ইলেক্ট্ৰনিক বস্তুৰ নামত আপোনাৰ খৰচ হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ সকলো ধৰণৰ পৰিৱৰ্তন আপোনাৰ জীৱনলৈ আহি থাকিব। আজি কোনো সম্পৰ্কীয় ব্যক্তিৰ সৈতে যিমান পাৰে ব্যৱসায় বাণিজ্য কৰাৰ পৰা দূৰত থাকিব, কাৰণ সম্পৰ্কীয় ব্যক্তিৰ সৈতে ব্যৱসায় কৰিলে লোকচান হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। ঘৰৰ কোনোবা সদস্যই আপোনাক হয়তো কামৰ বোজা অকণমান বেছিকৈ দিব পাৰে। আজি দিনটোৰ বেছি সময় আপোনাৰ অৱশ্যে ঘৰতে অতিবাহিত হ'ব। আৰু এই ৰাশি ব্যক্তিসকলে ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাসমূহ আজিৰ দিনটোত কৰা পৰিলক্ষিত হ'ব। লগতে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি উত্তম দিন। আৰু কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ সঘনাই খা খবৰ লৈ থাকিব, আপোনাৰ হয়তো সঘনাই আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব পাৰে। আজি বিবাহিতসকলৰ বাবেও দিনটো অতি উত্তম দিন। কিন্তু এই ৰাশি ব্যক্তিসকলে ক'ৰবাৰ পৰা অপবাদ হয়তো পাব পাৰে, গতিকে যিমান পাৰে সতৰ্ক হৈ চলাটোৱে আপোনাৰ বাবে দিনটোত ভাল হ'ব। বিদ্যাটো আজি শিক্ষাগুৰুৰ সৈতে যোগাযোগত আপুনি থাকিব লাগিব, কিন্তু এবাৰ যি ভাবে সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব। এবাৰ ভবা কাম এওঁলোকে অন্তিম সময়লৈকে হ'লেও কৰি থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও
জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা সমস্যা নতুবা সৰু সুৰা মতভেদৰ মাজেৰে হয়তো দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি কোনোবা ব্যক্তিয়ে যদি ধন বিচাৰি আহে তেতিয়াহ'লে সেই ধন আপুনি নিদিয়াই ভাল হ'ব। আনক ধন দিলে আজি দিনটোত উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। আজি কিন্তু জীৱনসংগীৰ লগতে আপুনি শিশুৰ পৰাও মৰম চেনেহ লাভ কৰিব, সহায় সহযোগিতা কোনোবা শিশুৱে কৰিব নতুবা প্ৰিয়জনে আপোনাক সহায় সহযোগিতা কৰাও দেখা যাব। আৰু বহুত দিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হোৱাও দেখা পোৱা গৈছে। আৰু নতুন প্ৰেম সম্পৰ্কতো কিছু সুফল লাভ কৰিব। খবৰ হয়তো কিবা নতুন প্ৰেম সম্পৰ্কত আহিব পাৰে। ধন উপাৰ্জন কৰাৰো আজি নতুন নতুন পথ আপুনি বিচাৰি পাব। নতুন পথেৰে ধন আপুনি উপাৰ্জন কৰিব পাৰিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ ঘৰতে পাৰ হ'ব। ক'ৰবাত যোৱাৰ যদিও পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি কৰি আপুনি ঘৰতে পাৰ কৰিব লাগিব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা কিন্তু সোনকালে ঘৰলৈ উভতি অহাও পৰিলক্ষিত হ'ব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকেও আজি প্ৰিয়জনৰ সৈতে সময় পাৰ কৰিব পাৰিব। কিন্তু বিদ্যাত সিমান শুভ নহয়। পঢ়াত হয়তো ধৈৰ্য নতুবা মনোযোগ অকণমান কম হ'ব। বাকী মাতৃয়ে আজি কিবা কথাত শুভ খবৰ হয়তো আপোনাক শুনাব পাৰে। কিন্তু বাকী অন্য দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান চিন্তা থাকিব। কি কৰিব কি নকৰিব, কোনটো কাম প্ৰথমতে কৰিব কোনটো দ্বিতীয়তে কৰিব, এনেধৰণৰ চিন্তা অকণমান মনত থাকিব পাৰে। কিন্তু আপুনি আজি ভাবি থকা কাম বনবোৰ আপোনাৰ সিদ্ধি হ'ব, যাৰ বাবে মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ বৰ বিশেষ ধনৰ অভাৱ নহয় আৰু ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হ'ব। আৰু উপাৰ্জন কৰাৰ আজিৰ দিনটোত নতুন সুবিধাও আপুনি নিশ্চয় লাভ কৰিব। পিতৃ মাতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি মনত অকণমান হয়তো ভয় ভাৱৰ সৃষ্টিও হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ সাহস বৃদ্ধি কৰাৰ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হোৱাও দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে কিবা সিদ্ধান্ত লোৱাৰ সময়ত হয়তো নিজতকৈ সৰু ব্যক্তিৰ পৰাহে আজি উপদেশ বিচাৰিবলগীয়া হ'ব পাৰে নতুবা সহায় বিচাৰিবলগীয়া হ'ব পাৰে। আজি যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হ'ব। সকলোৰে সৈতে যোগাযোগত থাকিব আপুনি। নতুন ব্যক্তিৰ সৈতেও আপোনাৰ আজি যোগাযোগ বৃদ্ধি পাব। কিন্তু আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কাম আপোনাৰ কথাবোৰে আনক সোনকালে প্ৰভাৱিত কৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহত আজি সৰু সুৰাভাৱেও কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান ছ'চিয়েল মিডিয়াত কিন্তু এই ৰাশিৰ ব্যক্তিসকলক খুব ব্যস্ত থকা পৰিলক্ষিত হ'ব। জীৱনসংগী আপোনাক কিবা কথা শ্বেয়াৰ কৰাও দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকক প্ৰিয়জনে আজি কিবা কথা শ্বেয়াৰ কৰিব। অন্য সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে খুব কম সময়হে আজি পঢ়া শুনাৰ বাবে সময় লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে আনৰ সৈতে চিনাকি কৰোৱাই দিয়া দেখা যাব। বিশেষকৈ প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনা
পৰিলক্ষিত হৈছে। আজি ওচৰ পাজাৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাক ধন বিচাৰি আহিব পাৰে, কিন্তু আনক ধন দিলে বিশ্বাসযোগ্য ব্যক্তিৰ বাহিৰে অন্য ব্যক্তিক ধন দিলে কিন্তু উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ সৈতে আপুনি হয়তো নিজৰ মনৰ কথা শ্বেয়াৰ কৰিবলগীয়া হ'ব পাৰে। হয়তো আপুনি খুব গোপনীয় কথাও পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিবলগীয়া হ'ব পাৰে। আজি বিগত দিনৰ কাম বনবোৰ অৱশ্যে আপোনাৰ সমাপন হ'ব। বহুদিনৰ পৰা যদি কিবা কাম ফাঁচি আছে, সেই ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। সন্ধিয়াৰ সময়খিনিত এই ৰাশি ব্যক্তিসকলে কিবা এক বিশেষ পৰিকল্পনা কৰাও দেখা যাব আৰু খুব ৰোমান্টিক ভাৱতো সন্ধিয়াৰ সময়খিনি আপোনাৰ বৃদ্ধি পাব। ৰাজহুৱা কামত ব্যস্ততাৰ পৰিমাণো বেছি দেখা গৈছে। ৰাজহুৱা কামৰ সৈতে আপুনি জড়িত থাকিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কম সময়ৰ ভিতৰত আজি বেছি কাম কৰি আনক দেখুৱাব পাৰিব। গতিকে কৰ্ম দক্ষতা কৌশলতাবোৰো আপোনাৰ বৃদ্ধি পাব। যদি পূৰ্বৰ পৰাই বিবাহিত, তেতিয়াহ'লে আপোনাৰ প্ৰিয়জনে আপোনাক অকণমান হয়তো খৰচ বঢ়াব পাৰে। বিদ্যাৰ্থীসকলৰ বাবেও শুভ, কাৰণ পঢ়া শুনাটো আজি এক বিশেষ প্ৰভাৱ আপোনাৰ থাকিব, যাৰ বাবে যিখিনি পঢ়িব সেইখিনি খুব আপুনি আয়ত্ত কৰিব পাৰিব। বাকী অন্য দিশতো শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কঠোৰ পৰিশ্ৰম কৰা পৰিলক্ষিত হ'ব। অৱশ্যে কঠোৰ পৰিশ্ৰমে আপোনাক আজি ভাল ফলাফল দিয়াও দেখা যাব আৰু আশা কৰা মতেই আপুনি আজি ফলাফলবোৰো লাভ কৰিব। আজি উন্নতি প্ৰগতিৰ পৰিমাণ আপোনাৰ বেছি দেখা পোৱা গৈছে, যাৰ বাবে আপুনি খুব সোনকালে উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। আজি খৰচৰ মাত্ৰা অকণমান বেছি দেখা পোৱা গৈছে, কিন্তু যদি আপুনি খৰচত নিয়ন্ত্ৰণ ৰাখে, তেতিয়াহ'লে কিন্তু আৰ্থিক সমস্যাবোৰ সিমান নাথাকে। কিন্তু খৰচত নিয়ন্ত্ৰণ নাৰাখিলে দেখিব আপোনাৰ আৰ্থিকভাৱেও সমস্যা মাজে সময়ে দেখা দিব। লগতে ঘৰৰ আঁতৰত যদি কোনোবা সম্পৰ্কীয় ব্যক্তি থাকে, নতুবা কোনোবা প্ৰিয় ব্যক্তি থাকে, তেনে ব্যক্তিৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও আজি আপোনাৰ পৰিলক্ষিত হৈছে। আৰু পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব। পুৰণা বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা পৰিলক্ষিত হৈছে। আজি আপোনাৰ যোগাযোগ ব্যৱস্থাও খুব সুন্দৰ থাকিব। গতিকে আনৰ সৈতে যোগাযোগ আজি যথেষ্টখিনি থাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ অকণমান কমকৈ বুজি পোৱা দেখা যাব। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত হয়তো আনে বুজালে কথাবোৰ সোনকালে আপোনাৰ হয়তো অৱগত নহ'ব পাৰে, অনুধাৱন আপুনি সোনকালে কৰিব নোৱাৰিব পাৰে। গতিকে নিৰন্তৰ চেষ্টা কৰাৰ প্ৰয়োজন আছে। আজি কিন্তু হাঁহি ধেমালিৰ মাজেও আপোনাৰ দিনটো পাৰ হ'ব, যাৰ বাবে আনন্দ ফূৰ্তি কৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটো অতিবাহিত কৰা পৰিলক্ষিত হ'ব। মাজে সময়ে আপুনি হয়তো অকণমান কৰ্মত পৰিৱৰ্তন হ'ব পাৰে। কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব, যাৰ বাবে কৰ্ম পৰিৱৰ্তনৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও আজি ঘৰত নতুন কামৰ শুভাৰম্ভ হোৱাও পৰিলক্ষিত হ'ব, নতুবা ঘৰৰ সৰু সুৰা মেৰামতিৰ কাম আজি বিশেষকৈ চলি থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি দিনটোত কিন্তু মনৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ খুব মন যাব, যাৰ বাবে আপুনি মনত কথাবোৰ সিমান ৰাখি থাকিব নোৱাৰিব, আনক ক'বলৈ ইচ্ছা যোৱা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। পঢ়া শুনাটো এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন বিষয়তকৈ পুৰণা বিষয়বোৰহে পঢ়িবলৈ ইচ্ছা কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ প্লেলিষ্টত ভিডিঅ'বোৰ পাব আপোনালোকে নিজৰ ৰাশিফলবোৰ চাই ল'ব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ